বন্ধুসকল, নাৰী শক্তি বৰ্ধন অধিনিয়ম 2023 যিখন ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023 বুলিও জানো, ইয়াৰ আৰ্লি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে মোদী গভৰ্ণমেণ্টৰ প্ৰচেষ্টা বিফল হৈছে। আৰু ইয়াৰ কাৰণে বিৰোধী দল কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সক সম্পূৰ্ণৰূপে দোষাৰোপ কৰি মহিলা বিৰোধী দল বুলি প্ৰচাৰ চলোৱা দেখা গৈছে। দেশৰ বিৰোধী দলবোৰ সঁচাকৈ মহিলাৰ অধিকাৰ আৰু ন্যায়ৰ বিৰোধী নেকি, নে এয়া এক মিছা প্ৰচাৰ? ইয়াৰ আঁৰত কি আছে জানিবলৈ মই এই ভিডিঅ'টোত আপোনালোকৰ লগত কথা পাতিম। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ভাৰতৰ সংসদত যোৱা 16 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে বিশেষ অধিৱেশন আছিলে। সংসদৰ টেবুলত 3খন বিল প্ৰস্তুত কৰা আছিলে। নম্বৰ 1, 131 সংখ্যক কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল, নম্বৰ 2, দ্য ডিলিমিটেশ্যন বিল 2026, আৰু নম্বৰ 3, ইউনিয়ন টেৰিটৰী ল এমেণ্ডমেণ্ট বিল 2026। এই 3খন বিলৰ উদ্দেশ্য আছিলে ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023ৰ আগতীয়া কাৰ্যকৰীকৰণ। এই আইনখনৰ মূল লক্ষ্য হৈছে লোকসভা আৰু ৰাজ্যিক বিধানসভাত 33% আসন মহিলাৰ বাবে সংৰক্ষণ কৰা। কিন্তু ইয়াৰ কাৰ্যকৰীকৰণ এতিয়ালৈকে হোৱা নাই। এতিয়া প্ৰশ্ন হ'ল, ইমপ্লিমেণ্টেশ্যন কিয় পিছুৱাই আছে? আচলতে ইয়াতেই মূল কথাটো আছে। আইনখনত স্পষ্টকৈ কোৱা আছে, প্ৰথমে জনগণনা হ'ব লাগিব, তাৰ পিছত ডিলিমিটেশ্যন হ'ব লাগিব, তাৰ পিছতহে ৰিজাৰ্ভেশ্যন প্ৰযোজ্য হ'ব। ইয়াৰ ইমপ্লিমেণ্টেশ্যন 2021 চনৰ চেঞ্চাছ ডাটা মতেহে হ'ব। যিহেতু আমাৰ দেশত প্ৰত্যেক 10 বছৰত এবাৰ জনগণনা হয়, সেইমতে 2001 চনত হ'ল, 2011 চনত হ'ল, 2021 চনত হ'ব লাগিছিলে, যদিও কোভিড মহামাৰীৰ কাৰণে 2021 চনৰ জনগণনা সম্ভৱ নহ'ল। সেইকাৰণে 2026 চনৰ 1 এপ্ৰিলৰ পৰা চৰকাৰে জনগণনাৰ কাম আৰম্ভ কৰিছে আৰু 2027 চনৰ ভিতৰত এই কাম শেষ হ'ব লাগে, যদি চব ঠিকেই থাকে। প্ৰথমে 2026 চনৰ লোকপিয়ল সম্পূৰ্ণ কৰি ল'ব লাগিব। ইয়াৰ পিছত লোকপিয়লত পোৱা মানুহৰ সংখ্যা আৰু তাৰ বিভিন্ন তথ্যৰ ভিত্তিত ডিলিমিটেশ্যনৰ কাম সম্পূৰ্ণ কৰিব লাগিব। মানে বৰ্তমানৰ লোকসভা সমষ্টি ভাৰতবৰ্ষত যিমান কেইখন আছে, প্ৰয়োজন অনুসৰি সমষ্টিবোৰৰ সীমাৰ সলনি কৰিব লাগিব আৰু নতুন সমষ্টিৰ সৃষ্টি কৰিব। মুঠতে যদি ডিলিমিটেশ্যন কৰা হয়, দেশৰ প্ৰত্যেকখন ৰাজ্যৰ লোকসভা সমষ্টিৰ সংখ্যা বৃদ্ধি পাব, সেইমতে সাংসদৰ সংখ্যাও বাঢ়িব। ডিলিমিটেশ্যনৰ পিছতহে নিৰ্ধাৰিত কৰিব যে কোনকেইটা সমষ্টি মহিলাৰ কাৰণে সংৰক্ষিত হ'ব, আৰু ফাইনেলি 2029 চনৰ লোকসভা ইলেকশ্যনত ইয়াৰ ফল মহিলাসকলে লাভ কৰিব পাৰিব। এতিয়া প্ৰশ্ন হ'ল, মোদী চৰকাৰে এই 3খন নতুন বিল সংসদলৈ কিয় আনিছিলে? চৰকাৰে আচলতে কি কৰিব বিচাৰিছিলে? প্ৰথমতে 131 সংখ্যক কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল অনুসৰি চৰকাৰে বৰ্তমানৰ লোকসভাৰ আসনৰ সংখ্যা 543টাৰ পৰা 850টালৈ বৃদ্ধি কৰিব বুলি প্ৰস্তাৱ ৰাখিছিলে। ইয়াৰ লগতে চৰকাৰে বিচাৰিছিলে এই নতুন আসনৰ ভিতৰত 33% মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰিব। কিন্তু সমস্যাটো হ'ল, ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023 অনুসৰি এই সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ প্ৰথমে চেঞ্চাছ আৰু তাৰ পিছত ডিলিমিটেশ্যন হ'ব লাগিব। মানে নতুন চেঞ্চাছৰ ডাটা অবিহনে এই ডিলিমিটেশ্যন কৰিব নোৱাৰিব। এই ক্ষেত্ৰত চৰকাৰে এটা বিকল্প পথ চিন্তা কৰি আগবাঢ়িছিল যে নতুন চেঞ্চাছলৈ অপেক্ষা নকৰাকৈ 2011 চনৰ চেঞ্চাছৰ ডাটাটোৰ ভিত্তিত ডিলিমিটেশ্যনৰ কাম আৰম্ভ কৰিব। চৰকাৰৰ উদ্দেশ্য আছিল প্ৰক্ৰিয়াটো আগবঢ়াই মহিলাৰ সংৰক্ষণ আগতীয়াকৈ কাৰ্যকৰী কৰা। চৰকাৰ পক্ষই যুক্তি আগবঢ়াইছিল যে যদি নতুন চেঞ্চাছৰ বাবে অপেক্ষা কৰা হয়, তেন্তে ইমপ্লিমেণ্টেশ্যন বহুত দেৰি হ'ব পাৰে, কাৰণ চেঞ্চাছ হ'ব লাগিব ফাৰ্ষ্ট, তাৰ পিছত ডিলিমিটেশ্যনৰ কাম কৰিব, তাৰ পিছতহে ৰিজাৰ্ভেশ্যনৰ প্ৰক্ৰিয়াটো আগবাঢ়িব। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত সময় ল'ব। চৰকাৰে কৈছে, যদি 2026-27লৈকে অপেক্ষা কৰা হয় আৰু তাৰ পিছতহে ডিলিমিটেশ্যনৰ কাম আৰম্ভ কৰোঁ, তেন্তে 2029 চনৰ লোকসভা নিৰ্বাচনৰ আগত এই কাম সম্পূৰ্ণ কৰা কঠিন হ'ব পাৰে। সেইকাৰণে আগতীয়া প্ৰস্তুতিৰ দৰকাৰ হৈছে, যাতে মহিলাসকলে সোনকালে এই আইনখনৰ সুবিধা লাভ কৰিব পাৰে। সেয়েহে এইটো স্পষ্ট যে চৰকাৰৰ উদ্দেশ্য আছিল প্ৰচেছটো আগুৱাই লৈ যোৱা, যাতে ইমপ্লিমেণ্টেশ্যনত দেৰি নহয়। কিন্তু ইয়াৰ আইনী আৰু প্ৰক্ৰিয়াগত সীমাবদ্ধতাও আছে। এতিয়া আহোঁ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সে এই প্ৰস্তাৱৰ বিৰোধিতা কিয় কৰিছে? অপজিশ্যনৰ মূল যুক্তি হ'ল, বৰ্তমান লোকসভাৰ আসনৰ সংখ্যা 1971 চনৰ জনগণনাৰ ভিত্তিত নিৰ্ধাৰিত হৈছিল।
তাৰ পিছত চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যেৰে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছিল 1971 চনৰ পৰা দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছিল কিন্তু সকলো ৰাজ্য সমানভাৱে সফল নহল দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে জনসংখ্যা নিয়ন্ত্ৰণত অধিক সফলতা লাভ কৰিলে তাৰ বিপৰীতে উত্তৰ ভাৰতৰ বহু ৰাজ্যত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হ'ল ফলত উত্তৰ ভাৰতৰ জনসংখ্যা দক্ষিণতকৈ বহুত বেছি হ'ল ইয়াৰ ফলত সমস্যা হ'ল নিয়ম অনুসৰি যিখন ৰাজ্যৰ জনসংখ্যা বেছি সেইখন ৰাজ্যৰ লোকসভাৰ আসনো বেছি হ'ব লাগে যদি এতিয়া নতুনকৈ ডিলিমিটেশন কৰি আসন বৃদ্ধি কৰা হয় উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ আসন বহুত বেছি বৃদ্ধি পাব দক্ষিণ ভাৰতৰ ৰাজ্যবোৰ তুলনামূলকভাৱে লোকসভাত আসনৰ সংখ্যাৰ ক্ষেত্ৰত বহুত পিছ পৰি যাব অপজিশনৰ মতে এইটো পপুলেশন কন্ট্ৰোলত সফল ৰাজ্যসমূহৰ বাবে অন্যায় হ'ব এই সমস্যাটো সমাধান কৰিবলৈ 42nd এমেন্ডমেন্ট অফ কনস্টিটিউশন অফ ইণ্ডিয়াৰ দ্বাৰা লোকসভাৰ আসনৰ সংখ্যা 2001 চনলৈকে ফ্ৰিজ কৰাৰ সিদ্ধান্ত লৈছিল পিছত 84th এমেন্ডমেন্ট অফ দি কনস্টিটিউশন অফ ইণ্ডিয়াৰ দ্বাৰা এই ফ্ৰিজিং 2026 চনলৈ বৃদ্ধি কৰা হৈছিল ফলত ডিলিমিটেশন হ'ব পাৰে কিন্তু মুঠ আসনৰ সংখ্যা 2026 চনলৈ বৃদ্ধি কৰিব নোৱাৰিল অপজিশনে কৈছে যদি চৰকাৰে সঁচাকৈয়ে মহিলাসকলক সংৰক্ষণ দিব বিচাৰে তেন্তে বৰ্তমানৰ 543টা লোকসভা আসনৰ ভিতৰতে 33% মহিলাৰ বাবে সংৰক্ষণ কৰিব লাগে আৰু নতুন আসন সৃষ্টি কৰি ইমবেলেন্স সৃষ্টি কৰাৰ একো প্ৰয়োজন নাই অপজিশনৰ মতে এই বিষয়টো কেৱল অকল মহিলাৰ সংৰক্ষণৰ নহয় ইয়াৰ লগত জড়িত আছে ৰাজ্যসমূহৰ মাজত ন্যায়পূৰ্ণ প্ৰতিনিধিত্বৰ প্ৰশ্ন ইয়াৰ বিপৰীতে চৰকাৰৰ যুক্তি হ'ল বৰ্তমান লোকসভাৰ আসনৰ সংখ্যা 1971 চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত কৰা হৈছিল সেই সময়ত ভাৰতৰ মুঠ জনসংখ্যা আছিল মাত্ৰ 55 কোটি কিন্তু আজি আমাৰ দেশৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে এনে অৱস্থাত বৰ্তমানৰ 543টা আসনে দেশৰ মুঠ জনসংখ্যাক পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব কৰিব নোৱাৰে হেয়েহে ডিলিমিটেশন কৰা অতি প্ৰয়োজন আৰু লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাও অতি প্ৰয়োজন চৰকাৰে এইটো কৈছে আসন বৃদ্ধি কেৱল কিছুমান ৰাজ্যত নহব সকলো ৰাজ্যতে আসন বৃদ্ধি হ'ব কিন্তু এই বৃদ্ধি প্ৰায় সমানুপাতিকভাৱে মানে প্ৰপৰ্চনেটলি কৰা হ'ব হেয়েহে দক্ষিণ বা উত্তৰ কোনো ৰাজ্যৰ হৈতে অন্যায় নহব বুলি চৰকাৰে দাবী কৰিছে চৰকাৰৰ মতে এইটো কেৱল আসন বৃদ্ধি নহয় ইয়াৰ লক্ষ্য হৈছে বৰ্তমানৰ ভাৰতৰ বৃহৎ জনসংখ্যাক অধিক সঠিক আৰু বিস্তৃত ৰূপত প্ৰতিনিধিত্ব নিশ্চিত কৰা এতিয়া যদি আমি বৰ্তমানৰ লোকসভাৰ সিট শেয়াৰিং পাৰ্চেন্টেজ চাওঁ উত্তৰ ভাৰতৰ মুখ্য ৰাজ্যসমূহ যেনে উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ আৰু দিল্লী এইবোৰে মিলি লোকসভাৰ মুঠ আসনৰ প্ৰায় 33% দখল কৰি আছে ডিলিমিটেশনৰ পিছত যদি লোকসভাৰ আসনৰ সংখ্যা 543টাৰ পৰা প্ৰায় 850টালৈ বৃদ্ধি পায় তেন্তে এই অংশ বৃদ্ধি পাই প্ৰায় 38% হ'ব পাৰে ইফালে দক্ষিণ ভাৰতৰ মুখ্য ৰাজ্যসমূহ যেনে তামিলনাডু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ কেৰালা আৰু তেলেংগানা এইবোৰ ৰাজ্যই বৰ্তমান প্ৰায় 23% আসন শ্বেয়াৰ কৰি আছে ডিলিমিটেশনৰ পিছত এইটো প্ৰায় 24% হ'ব পাৰে অৰ্থাৎ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ শ্বেয়াৰ মানে 5% বৃদ্ধি পাব আনফালে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ শ্বেয়াৰ বৃদ্ধি পাব অকল 1% ইয়াৰ মূল কাৰণ হ'ল দক্ষিণ ভাৰতত পপুলেশন কন্ট্ৰোল অধিক সফল হৈছিল কিন্তু উত্তৰ ভাৰতৰ বহু ৰাজ্যত জনসংখ্যা বেছি দ্ৰুতগতিত বৃদ্ধি পাইছিল যিহেতু ৰিপ্ৰেজেন্টেশন জনসংখ্যাৰ ওপৰত ভিত্তি কৰে গতিকে যত জনসংখ্যা বেছি তাত আসনো বেছি হ'ব ইয়াতে আটাইতকৈ ডাঙৰ বিতৰ্কটো হয় যিবোৰ ৰাজ্যই ভালকৈ পপুলেশন কন্ট্ৰোল কৰিলে সিহঁতৰ ৰিপ্ৰেজেন্টেশন আপেক্ষিকভাৱে কমি গ'ল আনহাতে যিবোৰ ৰাজ্যত পপুলেশন কন্ট্ৰোল ইমান সফল নহল সিহঁতৰ ৰিপ্ৰেজেন্টেশন বাঢ়ি যাব সেই কাৰণতে দক্ষিণ ভাৰতৰ বহুত জনপ্ৰতিনিধিয়ে কৈছে ডিলিমিটেশন কেৱল এখন টেকনিক্যাল প্ৰক্ৰিয়া নহয় ইয়াৰ দ্বাৰা ৰাজ্যসমূহৰ মাজত শক্তিৰ সমতা সলনি কৰা এটা ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত গতিকে বৰ্তমানৰ পৰিস্থিতিত ডিলিমিটেশনৰ কাম চৰকাৰে সোনকালে সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কম আছে যদি ওমেন্স ৰিজাৰ্ভেশ্যন এক্ট 2023 সোনকালে ইমপ্লিমেন্টেশন কৰিব বিচাৰে তেন্তে দুটা সম্ভাৱ্য পথ আছে প্ৰথমটো হ'ব পাৰে চৰকাৰৰ ডিলিমিটেশন প্ৰস্তাৱত বিৰোধী দলবোৰে সমৰ্থন দিব লাগিব নতুবা দ্বিতীয় পথ হ'ব পাৰে বিৰোধীয়ে দাবী কৰা মতে ডিলিমিটেশন নকৰাকৈ বৰ্তমানৰ 543টা লোকসভা আসনৰ ভিতৰতে 33% মহিলাৰ বাবে সংৰক্ষণ প্ৰদান কৰিব লাগিব যদি দ্বিতীয় পথ গ্ৰহণ কৰা হয় তেন্তে বহুত পুৰুষ সাংসদে 2029 চনৰ লোকসভা নিৰ্বাচনত নিজৰ আসন মহিলাৰ বাবে এৰি দিব লাগিব আৰু এইটো সহজে সম্ভৱ হ'ব বুলি কোৱা একেবাৰে কঠিন কাৰণ ক্ষমতাৰ লোভ আটাইতকৈ ডাঙৰ লোভ
গোটেই বিষয়টো যদি আমি চাওঁ ভালকৈ তেন্তে এইটো স্পষ্ট যে ইয়াত কোনো পক্ষক ডাইৰেক্টলি মহিলাৰ অধিকাৰ বা সামাজিক ন্যায়ৰ বিৰোধী বুলি ক'ব নোৱাৰি দুয়োটা পক্ষই কৈছে যে মহিলাসকলে অধিক প্ৰতিনিধিত্ব লাভ কৰক কিন্তু পথ দুটা বেলেগ বেলেগ ইয়াৰ মাজতে ওলমি থাকিল মহিলাসকলৰ অধিকাৰ আৰু পূৰ্ণ গতিত চলি আছে বোকা ছটিওৱাৰ ৰাজনীতি এই বোকা ছটিওৱা আৰু অপপ্ৰচাৰ ৰাজনীতি বাদ দি সমাজৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে সকলোৱে একগোট হৈ সমাধানৰ পথ বিচাৰিলেহে কিবা এটা সলিউশন ওলাব নহলে ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023 বৰখীৰ টুপটো হৈয়ে ওলমি থাকিব